হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰিব লৈছোঁ দশম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 যাৰ নামটো হৈছে ত্ৰিভুজ। এই অধ্যায়ৰ আমি অনুশীলনী 6.4 6.4 আৰম্ভ কৰিম। এই ভিডিঅ'ত আমি এই অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 লগতে কুৱেশ্যন নম্বৰ 3 সমাধান কৰিম। লগতে এই অনুশীলনীত ব্যৱহাৰ হোৱা উপপাদ্য বিষয়ে আমি আলোচনা কৰিম। তো আমি এই অনুশীলনটোক আমি তিনিটা পাৰ্ট কৰি ভিডিঅ' বনাম। তিনিটা পাৰ্টত প্ৰতিটো ভিডিঅ' পাৰ্টতে আমি তিনিটাকৈ প্ৰশ্ন ৰাখিছোঁ আৰু তিনিটাকৈ প্ৰশ্ন ৰাখি আমি গোটেই সমস্যাবোৰ সমাধান কৰিম। ঠিক আছে। তো প্ৰথমে আমি এটা অনুশীলনীটো আৰম্ভ কৰাৰ আগতে আমি এই অনুশীলনীত ব্যৱহাৰ হোৱা উপপাদ্যৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে। এইটো বৰ আমাৰ গুৰুত্বপূৰ্ণ উপপাদ্যৰ ভিতৰত এটা পৰে। ঠিক আছে। আমি এটা উপপাদ্যকে আগতে আমি শিকি ল'ম। ঠিক আছে। ঠিক আছে। আমাৰ উপপাদ্যটো এনেকুৱা ধৰণৰ সদৃশ ত্ৰিভুজৰ কালি মানে কালিৰ ওপৰত ভিত্তি কৰি উপপাদ্যটো আছে, মানে ত্ৰিভুজৰ কালিৰ ওপৰত ভিত্তি কৰি উপপাদ্যটো আছে। ঠিক আছে। উপপাদ্য কি কৈছে যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গৰ সমান। তাৰমানে চাবা দেই, ইয়াৰ অৰ্থটো এনেকুৱা হয়, ধৰি লোৱা ইয়াতে মই দুটা ত্ৰিভুজ ইয়াতে আঁকিয়ে থৈছোঁ। এটা ত্ৰিভুজ ধৰি লোৱা, নামটো কি ABC। এই ত্ৰিভুজটোৰ নাম কি? ত্ৰিভুজ ABC। আৰু এই ত্ৰিভুজটোৰ নাম ত্ৰিভুজ PQR। ঠিক আছে। যদি চাবা, যদি এই দুটা ত্ৰিভুজ যদি অনুপাত হয়, মানে অনুপাত নহয়, সদৃশ যদি হয়, ত্ৰিভুজ ABC ডি নহয়, ABC যদি সদৃশ ত্ৰিভুজ PQR যদি হয়, তেন্তে তোমালোকে গম পাবা যে তেন্তে কি হয়, কৈছে যে উপপাদ্যই কৈছে যে এৰিয়া মানে কালি মানে ত্ৰিভুজৰ যিটো ত্ৰিভুজৰ কালিটো ABC ত্ৰিভুজৰ কালিটো কি হ'ব? কালি অফ ABC বাই সিটো ত্ৰিভুজৰ সিটো কালি কি? সিটো ত্ৰিভুজটো কালি কেনেকৈ লিখিম? কালি অফ আমি লিখিম যে কালি অফ কি লিখিম? PQR ইজ ইকুৱেল টু কি হ'ব বুলি কৈছে জানা? যে সিহঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গবোৰ অনুপাতবোৰ সমান হ'ব। তাৰমানে AB অনুৰূপ বাহু কি? PQ, হয়নে নহয়? গতিকে আমি কি লিখিম? AB বাই PQ স্কোৱাৰৰ বৰ্গ ইজ ইকুৱেল টু কি হ'ব কৈছে? অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গ। ত' কালি অফ ABC বাই কালি অফ PQR ইজ ইকুৱেল টু কি হ'ব কৈছে যে AB বাই PQ স্কোৱাৰ। ঠিক তেনেকৈ নেক্সট এটা BCৰ অনুৰূপ বাহু কি? QR। তো কি ক'ব পাৰিম যে BC বাই QR স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব কৈছে যে AC বাই PR স্কোৱাৰ। তো এইটোৱে হৈছে আমাৰ উপপাদ্য। যে মানে কি কৈছে যে দুটা ত্ৰিভুজ যদি সদৃশ যদি হয়, দুটা ত্ৰিভুজ কিন্তু সদৃশ হ'ব লাগিব দেই। এইটো মন কৰিবা যে দুটা ত্ৰিভুজ যদি সদৃশ যদি হয়, তেতিয়া কি হ'ব? ত্ৰিভুজ দুটাৰ কালিৰ যিটো অনুপাতটো, মানে এটা ত্ৰিভুজ ABC, যদি কালি অফ ত্ৰিভুজ ABC এনেকৈ লিখিম। ঠিক তেনেকৈ নেক্সটটো কি? কালি অফ ত্ৰিভুজ PQR। এই অনুপাত দুটা কাৰ লগত সমান হ'ব কৈছে যে এই ত্ৰিভুজকেইটাৰ অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গৰ সমান বুলি কৈছে। গতিকে AB অনুৰূপ বাহু PQ, তো AB বাই PQ হোল স্কোৱাৰ, বৰ্গমান স্কোৱাৰ, হয়নে নহয়? ইজ ইকুৱেল টু কি হ'ব? BC বাই QR হোল স্কোৱাৰ ইজ ইকুৱেল টু AC বাই PR স্কোৱাৰ। তো এইটো আমাৰ দৰকাৰী এটা উপপাদ্য হয়। এই উপপাদ্যটোৰ মানে ইয়াৰ প্ৰমাণো আছে। মই প্ৰমাণখিনি কৈ দিয়া নাই। আগৰ দিনত প্ৰমাণবোৰ দৰকাৰ হৈছিলে। আগৰ দিনত মেট্ৰিকৰ দিনত প্ৰমাণো আহিছিলে। আজিকালি বৰ বেছি প্ৰমাণবোৰ নাহেতো, গতিকে মই প্ৰমাণটো বাৰু এৰি দিছোঁ। ভৱিষ্যতে দৰকাৰ হ'লে মই অন্য ভিডিঅ' এটাত উপপাদ্যবোৰৰ এই 6 মানে আমাৰ এই ত্ৰিভুজ পাঠটোত যিমান দৰকাৰী উপপাদ্য আছে সেই আটাইবোৰ মই প্ৰমাণ কৰি পিনি এক নতুনকৈ এটা বেলেগ ভিডিঅ' এটা দি দিম। ঠিক আছে। গতিকে এতিয়া মই প্ৰমাণটো নকওঁ বাৰু, তোমালোকে এইখিনি বুজি লোৱা যে উপপাদ্যটোৱে কি কৈছে যে দুটা ত্ৰিভুজ ধৰি ল'লোঁ, দুটা ত্ৰিভুজ, এই ত্ৰিভুজ দুটা যদি সদৃশ যদি হয়, তেন্তে কি হ'ব? ত্ৰিভুজ দুটাৰ কালি মানে এৰিয়াৰ কালিৰ অনুপাতটো কি হ'ব? সিহঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গৰ অনুপাতৰ সমান হ'ব। ঠিক আছে। এতিয়া চোৱা, মই ইয়াতে আমি লিখোঁতে সাধাৰণতে এইটো কালি লিখিছোঁ নাই, এতিয়া ইয়াতে কৈ থৈছোঁ আৰু পিছত যাতে কনফিউজ নহওক। তো কালিটো ইংৰাজীতকৈ এৰিয়া বুলি কয়। গতিকে এই কালি জেগাত প্ৰায় মই কি লিখিম? এয়াৰ লিখিম। এয়াৰ মানে এৰিয়া অফ কি লিখিম? ABC ইজ ইকুৱেল টু কি হ'ব? এৰিয়া অফ কি হ'ব? PQR। তাৰমানে ইয়াৰ অৰ্থটো হৈছে কালি অফ ABC বা কালি অফ PQR। ঠিক আছে। গতিকে কালি ইংৰাজীত এৰিয়া বুলি কয় কাৰণে মই এয়াৰ বুলি লিখিম, স্মল লেটাৰত এয়াৰ এনেকৈ লিখিম। ঠিক আছে। এইটো তোমালোকে কনফিউজ হ'ব নালাগে। কিতাপতো প্ৰায় এয়াৰ বুলিয়ে থাকে, গতিকে মই কিতাপৰ পৰাই লিখিছোঁ। কিছুমানে খালি অসমীয়াতে কালি বুলি লিখি দিয়ে, তাত কথাটো খালি অৰ্থটো একেই থাকিব দেই। তো এৰিয়া অফ ABC বাই এৰিয়া অফ ত্ৰিভুজ PQR ইজ ইকুৱেল টু কি হ'ব? AB বাই PQ স্কোৱাৰ ইজ ইকুৱেল টু স্কোৱাৰ এইটো দেই, ইকুৱেল টু BC বাই QR স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব? AC বাই PR স্কোৱাৰ। ঠিক আছে। নিশ্চয় উপপাদ্যটো বুজি পাইছা?
লাষ্ট আৰু বুজিব পৰা নাই আৰু এটা নেক্সট উদাহৰণ দিছোঁ মই এটা বেলেগ নামৰ উদাহৰণ ল'ম যেনিবা ত্ৰিভুজ দুটা আঁকিছোঁ চাবা দেই এটা এইটো ত্ৰিভুজ যেনিবা মই বেলেগকৈ নামবোৰ দিম তেতিয়া চাব আৰু বুজিব ভাল পাব এইটো এটা ত্ৰিভুজ ঠিক আছে ইয়াৰ নামটো মই দিছোঁ যেনিবা ইয়াৰ নাম দিছোঁ MNO কি এই ত্ৰিভুজটোৰ নাম কি দিলোঁ MNO আৰু এটা ত্ৰিভুজ দিছোঁ যে ইয়াৰ নাম দিছোঁ মই XYZ তাৰমানে মই ত্ৰিভুজবোৰৰ নামবোৰ সলনি কৰিছোঁ ঠিক আছে এটা চাই ইয়াত আমি দুটা ত্ৰিভুজ পাইছোঁ নামকেইটা কি MNO আৰু এটা নাম XYZ যদি চাবা যদি ইফ যদি মানে কি কৈছে যদি ত্ৰিভুজ MNOটো যদি সদৃশ যদি হয় সদৃশটো আমি পাই আহিছোঁ সদৃশটো কেনেকৈ সদৃশ হ'ব পাৰে হয় নহয় সদৃশটো বাহু হিচাপে সদৃশ হ'ব পাৰে কোণ হিচাপে সদৃশ পাৰে নতুবা বাহু কোণ মিলি সদৃশ হ'ব পাৰে নতুবা বাহুবোৰৰ অনুপাতবোৰ মিলি সদৃশ হ'ব পাৰে হয় নহয় যদি আমি যদি প্ৰমাণ কৰিব পাৰোঁ যে মানে ত্ৰিভুজ MNO সদৃশ ত্ৰিভুজ XYZ বুলি আমি প্ৰমাণ কৰিব পাৰোঁ তেন্তে কি হ'ব কৈছে উপবাদ্যই কি কৈছে আমাক এই থিয়ৰমটোৱে কি কৈছে যে এৰিয়া অফ MNO by area of XYZ is equal to কি হ'ব কৈছে এটা সিহঁতৰ অনুৰূপ বাহুবোৰ MN ৰ অনুৰূপ বাহু XY N ৰ অনুৰূপ বাহু YZ আৰু M ৰ অনুৰূপ বাহু XZ গতিকে আমি ক'ব পাৰিম যে MN ইনটু ওপৰতে যাব ন MN ৰবা MN বাই কি হ'ব XY স্কোয়াৰ ইজ ইকুৱেল টু কি হ'ব কৈছে NO বাই YZ স্কোয়াৰ ইজ ইকুৱেল টু কি হ'ব এই ৰবা MO বাই XZ স্কোয়াৰ তো এইটোৱে আছে আমাৰ উপপাদ্য ঠিক আছে এইটো এটা আমি যেতিয়া এক্সাৰসাইজ কৰিম নহয় গোটেইটোতে প্ৰায় এই উপপাদ্যতে আমাৰ ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া আমি এক্সাৰসাইজ আৰম্ভ কৰিছোঁ এক্সাৰসাইজ 6.4 অনুশীলনী 6.4 ইয়াৰ প্ৰথম প্ৰশ্নটো কি কৈছে যে কোৱেশ্চন নম্বৰ 1 ধৰা হওক ABC সদৃশ ত্ৰিভুজ DEF কি কৈছে ত্ৰিভুজ ABC তে সদৃশ কালত কৈছে DEF ৰ লগত সদৃশ আৰু হিহঁতৰ কালি ক্ৰমে 64 সেন্টিমিটাৰ স্কয়াৰ আৰু 121 সেন্টিমিটাৰ যদি EF ৰ মান যদি 15.4 সেন্টিমিটাৰ হয় তেন্তে আমাক কি উলিয়াব দিছে BC মান উলিয়াব লাগে ঠিক আছে এখিনি এটা আমি উপপাদ্যটো ব্যৱহাৰ কৰি সমাধান কৰিম মন দিবা তো সলিউশন মই যদি এটা সলিউশন ত্ৰিভুজটো যদি আঁকো হালাকি ত্ৰিভুজটো না আঁকিলে হয় কিন্তু মই তোমালোকক আঁকি পিনি বুজাই দিছোঁ যাতে বস্তুটো ভালকৈ বুজক বুলি দুটা ত্ৰিভুজ দিছে এটা ত্ৰিভুজৰ নামটো কি কৈছে আমাৰ এটো কি ত্ৰিভুজটোৰ নাম কি এটা ত্ৰিভুজ প্ৰথম ত্ৰিভুজটো হৈছে আমাৰ ABC এটো যেনিবা A দিছে না ABC ঠিক আছে ভালকৈ মন দিবা নেক্সট আৰু এটা ত্ৰিভুজ দিছে নামটো কি দিছে আমাৰ এটো DEF এটা চাবা DEF ঠিক আছে তো ইয়াতে কি কৈছে আমাক যে এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF কি হয় আমাৰ সদৃশ হয় এই ত্ৰিভুজ কি হয় সদৃশ হয় বুলি কৈছে হয় না ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF আৰু হিহঁতৰ কালি কি দিছে এইটো এই ত্ৰিভুজটোৰ কালি মানে ভিতৰ গোটেই অংশটো কয় দেই গোটেই ভিতৰ বাহিৰে গোটেই ভিতৰ মানে এইটো কয় কালি ত্ৰিভুজৰ কালি নিশ্চয় তোমালোকে আগতে পাইছাই ত্ৰিভুজৰ কালি বিষয় পঢ়িছাই গতিকে ত্ৰিভুজৰ এই কালিৰ মানটো কি দিছে মানে এনেকৈ গিভেনে লিখি লোৱা সলিউশন কৰি গিভেন লিখি লোৱা গিভেনটো কি হ'ব কালি এনেকৈ লিখা ত্ৰিভুজ ABC ৰ কালি কিমান দিছে আমাক ABC ত্ৰিভুজৰ কালি কিমান দিছে 64 সেন্টিমিটাৰ স্কয়াৰ ঠিক তেনেকৈ ত্ৰিভুজ কি দিছে হিটো ত্ৰিভুজ DEF ৰ কালি কিমান দিছে আমাক 121 সেন্টিমিটাৰ লগতে আমাৰ এটা তোমাৰ এই ত্ৰিভুজ ABC নহয় ত্ৰিভুজ DEF ত্ৰিভুজৰ আমাৰ কোনটো বাহু EF এইটো E আৰু F এইটো বাহু দেখিছা না মন কৰিবা মোক কাৰ্চৰটো মন কৰিবা এই কাল এইটো মান কিমান দিছে এই EF বাহুৰ মানটো দিছে কিমান দিছে EF is equal to আমাক কিমান দিছে যে 15.4 সেন্টিমিটাৰ এটা আমাক উলিয়াব কৈছে যে ফাইন কি কৰিব আছে আমাক উলিয়াব লাগে কি BC ৰ মান যদি BC equal to BC লিখিব লাগিব BC is equal to কি লিখি আমি প্ৰশ্নবোধক চিহ্ন দিম মানে BC টো আমি উলিয়াব লাগে ঠিক আছে এতিয়া চাবা এতিয়া আমি চোৱা এইমাত্ৰ আমি কি পাইছিলো যে আমাক কি দিছে ইয়াতে ABC ত্ৰিভুজ সদৃশ DEF হয় না নহয় তো আমি এইমাত্ৰ উপপাদ্যত কি পাইছো যদি দুটা ত্ৰিভুজ যদি সদৃশ হয় তেন্তে এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতটো কি হ'ব কালিৰ অনুপাতটো কাৰ লগত সমান হ'ব যে হেঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গৰ
অনুপাতৰ লগত সমান গতিকে আমি কি লিখিম আমি জানো বুলি লিখিব পৰা যায় এইটো আমি জানো কি জানো যে আমি এনেকৈ লিখিব পাৰোঁ আমি জানো তো এইটো কি জানো যে কালি অফ মানে এৰিয়া অফ ত্ৰিভুজ কি ব্ৰেকেট দি পিনে দিবা ত্ৰিভুজ এ বি চি বাই এৰিয়া অফ ত্ৰিভুজ ডি ই এফ ইকুৱেল আমি কি লিখিব পাৰিম কোৱাচোন এ বি বাহুৰ অনুৰূপ বাহু কি ডি ই তো এ বি বাই ডি ই স্কোৱাৰ লিখিব পাৰিম নোৱাৰিম তেনেকৈ আমি কি লিখিম বি চি বাহুৰ অনুৰূপ বি চিৰ অনুৰূপ বাহু কি বি চিৰ অনুৰূপ বাহু হ'ব ই এফ গতিকে বি চি বাই ই এফ স্কোৱাৰ ইজ ইকুৱেল আমি কি লিখিব পাৰিম যে এ চি বাই আমি কি লিখিব পাৰিম যে ডি এফ স্কোৱাৰ এইটো হৈছে আমাৰ উপপাদ্য গতিকে তোমালোকে এইটো ছাইডত উপপাদ্য এইটো আমি পাইছোঁ গতিকে এইটো লিখিব নালাগে বা ডাইৰেক্ট আমি এনেকৈ আমি জানো বুলি লিখিলে হ'ল কিছুমানে আকৌ ইয়াতে ব্ৰেকেটত লিখি দিয়ে উপপাদ্য মতে বুলি লিখে সেইটো লিখিব নালাগে কাৰণ উপপাদ্যটো আমি পঢ়ি আহিছোঁ গতিকে আমি জানো বুলি কৈ পিনে এনেকৈ লিখিলেও হ'ব ঠিক আছে এতিয়া চাবা এতিয়া আমাক চোৱা আমাক উলিয়াব লাগে কি উলিয়াব লাগে আমাক বি চি গতিকে বি চি ক'ত আছে চোৱাচোন এ বি চি আছে নাই গতিকে আমি কি ল'ম এই অংশটো আৰু এই অংশটোৱে ল'ম বাকীবোৰ আমি নলওঁ কাৰণ এইবোৰ আমি ল'ব পাৰোঁ কিন্তু এইবোৰ আমি এতিয়া উলিয়াব নালাগে গতিকে এইবোৰ আমি নলওঁ আমি এতিয়া কি লিখিব পাৰোঁ এই দুটাকে লিখিব পাৰোঁ যে এৰিয়া অফ এ বি চি বাই এৰিয়া অফ ডি ই এফ এইটো এফ ঠিক আছে ইজিকুৱেল আমি কি ল'ম বি চি বাই ই এফ স্কোৱাৰ ঠিক আছে মানে যিহেতু এইখিনি মান আমাক দিয়াও নাই আৰু এইখিনি আমাক উলিয়াব নালাগে গতিকে বাকী দুটা আমি বাদ দিছোঁ ঠিক আছে সেইটো মনত ৰাখিব বাৰু দেই ৰ'বা জেগা নহৈছে জেগা এখন উলিয়াই ল'ম এতিয়া আমি কি কৰিম এতিয়া এইবোৰ আমি মানবোৰ বহাই দিম চোৱা এৰিয়া অফ ত্ৰিভুজ এ বি চি চোৱা ত্ৰিভুজ এ বি চিৰ কালি মান কিমান দিছে 64 দিছে গতিকে আমি লিখিম 64 চেণ্টিমিটাৰ স্কোৱাৰ দিছে গতিকে আমি এতিয়া এককবোৰ এতিয়া নিলিখোঁ লাষ্টত আমি এককটো লিখিম ঠিক আছে 64 দিছে ঠিক তেনেকৈ এৰিয়া অফ ত্ৰিভুজ ডি ই এফৰ কালি কিমান দিছে 121 গতিকে ইয়াত আমি কি দিম 121 ইজিকুৱেলটো আমি কি দিম এইফালে বি চি মানে আমাক কি দিছে বি চি মানে আমাক দিয়া নাই গতিকে আমি বি চি উলিয়াব গৈছোঁ গতিকে বি চি জেগাত আমি বি চি লিখিম ই এফৰ মানে আমাক দিয়া আছে কিমান দিয়া আছে 15.4 দিছে আৰু কি দিছে এই বি চি এই দুটা এই বাহু দুটা কি হ'ব স্কোৱাৰ হ'ব আমাৰ উপপাদ্য মতে হয়নে এতিয়া চাবা দেই এইটো মই চোৱা অলপ ভালকৈ দেখা দিছোঁ এইটো তোমালোকে কেলকুলেশ্যনহে কৰিব লাগে কেলকুলেশ্যনটো যেনেকৈ নিজৰ মতে পাৰা তেনেকৈ কৰিবা মই অকণমান মই নিজৰ মতে কৰিছোঁ যিটো ভাবোঁ মানে এইটো সহজ হ'ব নেকি বুলি আমি 64 কি লিখিব পাৰোঁ 64 আমি 8 × 8 লিখিব পাৰোঁ হয়নে নহয় 121 আমি কি লিখিব পাৰোঁ 11 × 11 লিখিব পাৰোঁ ইজিকুৱেলটো আমি কি পালোঁ এইফালে কি আছে বি চি বাই 15.4 হোল স্কোৱাৰ আছে সেইটো চোৱা 8 স্কোৱাৰ 8 × 8ক আমি কি লিখিব পাৰোঁ 8 স্কোৱাৰ হ'ব বা 11 × 11 মানে কি 11 স্কোৱাৰ এতেকে দুটাৰে স্কোৱাৰ সমান হয় নহয় আমি আগতে সূচক আৰু ঘাটত পঢ়ি আছোঁ দুটাৰে স্কোৱাৰ 2 আছে গতিকে আমি কি হয় একে সাথে 2টো এনেকৈ আমি লিখিব পাৰোঁ হয়নে তো বি চি বাই কি হ'ব 15.4 স্কোৱাৰ ইয়াতে কি হ'ব আমাৰ 2 কি হ'ব কেঞ্চেল হৈ যাব মানে স্কোৱাৰ দুটা কেঞ্চেল হ'ব চোৱা যদি এনেকৈ যদি ভাল নহয় তোমালোকে এইটো কৰিব পাৰা মই আকৌ মুচি দিছোঁ দেই বেলেগ এটা ৰূপত কৈ দিছোঁ তোমালোকে যিটো নিজৰ ইচ্ছা কৰিলে হ'ল উত্তৰটো একেই ল'ব মই যদি বেলেগ ষ্টাইলত যদি কৰোঁ এইটো চোৱা এনেকুৱা হ'ব কেলকুলেশ্যন তোমালোকে যেনেকৈ পাৰিলে কৰি লওঁ মুঠতে উত্তৰটোহে শুদ্ধ হ'ব লাগে গতিকে আমি কি 64 বা এইটো কি হ'ব 121 ইজিকুৱেল চোৱা ৰ'বা এইটো কি বি চি বাই কি আছে 15.4 আছে নাই ইয়াতে কি আছে স্কোৱাৰ আছে এই স্কোৱাৰটো এইফালে গ'লে কি হ'ব এই স্কোৱাৰটো যদি মন কৰিবা এইফালে গুচি গ'লে কি হ'ব এনেকৈ চাবা যেনিবা এক্স স্কোৱাৰ ইজিকুৱেল টু 4 আছে দেই যেতিয়া এই স্কোৱাৰটো আমি যদি এই ছাইডত লৈ যাম তেতিয়া কি হ'ব এক্স ইজিকুৱেল লিখি যাব স্কোৱাৰটো এইফালে এইটো বৰ্গ হৈ আছে এইফালে গুচি গ'লে কি হৈ যাব বৰ্গমূল হৈ যাব স্কোৱাৰটো এই ছাইডত গ'লে স্কোৱাৰ ৰুট হৈ যাব স্কোৱাৰ মানে বৰ্গমূল মানে স্কোৱাৰ ৰুট এই 2 এইফালে গ'লে কি হ'ব ৰুট অভাৰ 4 হৈ যাব বা বৰ্গমূল 4 হৈ যাব ঠিক আছে চোৱা ইয়াৰ ক্ষেত্ৰত এইটো চোৱা আমাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত চোৱা 2 স্কোৱাৰ হৈ আছে নাই স্কোৱাৰটো এইফালে গ'লে কি যাব এইফালে ইয়াতে কি হৈ যাব বৰ্গমূল হৈ যাব আৰু বুজি পালানে এতিয়া চোৱা হয় নহয় এনেকৈ কৰিলেও হ'ব এতিয়া চোৱা 64ৰ বৰ্গমূল কিমান 8 হয়নে নহয় আমি জানো 8 × 7 = 64 ঠিক তেনেকৈ 111 বৰ্গমূল কিমান 122 বৰ্গমূল 11 গতিকে আমি কি লিখিব পাৰিম 11 লিখিব পাৰিম ইজিকুৱেল লিখিব বি চি বাই 15.4 এটা আমি কি কৰিম এটা আমি কৰিম বজ্ৰ পূৰণ কৰিলে ইয়াৰ লগত এইটো হ'ব আৰু ইয়াৰ লগত ইয়াতে হ'ব তো 11 × কি হ'ব এইটো বি চি ইজিকুৱেল কি হ'ব আমাৰ 15.4 × কি হ'ব 8 হ'ব ঠিক আছে এটা আমি বি চি উলিয়াব লাগে এতিয়া চাবা বি চি ইজিকুৱেল আমি কি হ'ব এই দুটা বি চি আৰু 11 পূৰণ হৈছিল আকৌ 11টো যদি এইফালে লৈ যাওঁ ই গৈ পিনি হৰণ হৈ যাব তলত হৰণ হৈ যাব তো 15.4 × 8
এটা চাবা দেই 11ৰে এইটো যাব দেই 11ৰে 11ক একবাৰ 11ৰে 154ক কিমান জানা 14 বাৰ কেইবাৰ 14 বাৰ 14 বাৰ তাৰমানে এটা আকৌ দশমিকটো বহাব লাগিব নহয় ইয়াতে দশমিক কেইটাৰ আগত আছিলে এটাৰ আগত আছিলে এইটো কেইটাৰ আগত বহিব এটাৰ আগত বহিব এতিয়া কি আলটিমেটলি কিমান হ'ব 1.4 * 8 থাকিলে তো BC ইকুৱেল কি থাকি গৈছে আমাৰ 1.4 * 8 এটা BC ইকুৱেল দুটা পূৰণ কৰাচোন এই দুটা পূৰণ কৰিলে 8 4 গুণ 32 ৰ 2 হয় নে নহয় 8 1 গুণ 8 7 3 11 হয় নে নহয় 11 যদি হৈছে এটা সব দশমিক কেইটাৰ আগত আছিলে দশমিকটো আছিল আমাৰ দশমিক আছিল আমাৰ এটাৰ আগত গতিকে ইয়াতে এটা আগত দিব লাগিব গতিকে দশমিক এটা আগত দিলো লাষ্ট আমাৰ এককটো কিমান আছিলে সেন্টিমিটাৰ আছিলে গতিকে কি হ'ব BC ইকুৱেল কিমান হ'ব 11.2 11.2 সেন্টিমিটাৰ এইটো হৈছে আমাৰ আনসাৰ তো আমাক কি উলিয়াব কৈছিলে BC উলিয়াব কৈছিলে তো BC মানে আমি কিমান পালো BC ইকুৱেল কিমান পালো 11.2 সেন্টিমিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা টান নহয় একদম সহজ তোমালোকে এবাৰ চাই লোৱা মই ওপৰৰ পৰা দেখাই দিছো এনেকৈ দেখাই দিছো আৰু প্ৰথম তোমালোকে গিভেনৰ পৰা আৰম্ভ কৰা আমাক কি দিয়া আছে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF য'ত ABC ত্ৰিভুজৰ কালি কিমান 64 সেন্টিমিটাৰ স্কয়াৰ DEF মানে কালি 121 সেন্টিমিটাৰ EF ৰ মান দিয়া আছে আমাক BC উলিয়াব লাগে তো আমি জানো আমি এটা এইমাত্ৰ উপপাদ্য এটা পাইছো যে এনেকৈ এখানে ডাইৰেক্ট আমি জানো বুলি লিখিলে হ'ব ইয়াত ভুল একো ভুল নহয় আমি জানো বুলি লিখিবা যে এৰিয়া অফ ত্ৰিভুজ ABC বাই এৰিয়া অফ ত্ৰিভুজ DEF ইকুৱেল টু কি হ'ব AB বাই DE স্কয়াৰ ইকুৱেল টু BC বাই EF স্কয়াৰ ইকুৱেল টু AC বাই DF স্কয়াৰ দতে আমি এটা BC আৰু BC উলিয়াব লাগে নহয় গতিকে BC থকা দললো বাকি আমি মানবোৰ বহালো মানবোৰ বহাই আমি ক্যালকুলেশন কৰিলো ক্যালকুলেশন লাষ্টত কি পালো আমি BC মান কি পালোগৈ 11.2 সেন্টিমিটাৰ এইটো হৈছে আমাৰ আনসাৰ ঠিক হ'ব নেক্সট আমি নেক্সট প্ৰশ্নলৈ যাম এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আমি পঢ়ি চাও ৰবা কোৱেশ্চন নম্বৰ 2 এ কৈছে যে ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰালেল DC AB সমান্তৰাল DC আৰু কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে যদি AB ৰ মান 2CD মানে AB যেটো হ'ব AB টো মানে 2CD তকৈ দুগুণ মানে দীঘল বুলি কৈছে ঠিক আছে ডাঙৰ আৰু তো AOB আৰু COD ত্ৰিভুজৰ কালি অনুপাত উলিয়াব আমাক কৈছে মানে দুটা ত্ৰিভুজটো কি AOB আৰু COD ত্ৰিভুজৰ আমাৰ হেতৰ কালিৰ মানে যেটো কালি হ'ব হেতৰ যেটো এৰিয়া হ'ব এৰিয়াৰ অনুপাত আমাক উলিয়াই দেখাব কৈছে ঠিক আছে এটা আমাক প্ৰথমে ইয়াতে চিত্ৰ দিয়া নাই আমি চিত্ৰটো নিজে আঁকি লম চিত্ৰটো কি আমাৰ ABCD ট্ৰেপিজিয়াম তো ট্ৰেপিজিয়াম বুলি কৈছে যে এটা কি কৈছে AB বাহুডালে CD বাহুডালকৈ মানে দুগুণ বেছি গতিকে আমি এনেকৈ চিত্ৰটো আঁকিম যে AB বাহুডাল CD তকৈ অলপ দীঘল কৰিব লাগিব প্ৰশ্নতে ধৰি লোৱা এটা এটো মই এনেকৈ আছিল এডাল দিলো AB ঠিক আছে AB এই ওপৰত দিছো মই ওপৰত দিছো C এইটো হ'ল C D একেলগে মই সংযোগ কৰি দিম A আৰু D সংযোগ কৰিলো C আৰু B সংযোগ কৰিলো এইটো হৈছে আমাৰ ট্ৰেপিজিয়াম হয় নে ট্ৰেপিজিয়ামটো দেখিবলৈ এনেকুৱা হয় য'ত মানে এজোৰ বিপৰীত বাহু সমান্তৰাল হয় গতিকে আমাক কি দিছে এটা মানে ABCD ইয়াতে কি কৈছে আমাৰ AC আৰু DC আমি ইয়াতে সংযোগ কৰিব লাগিব AC আমি সংযোগ কৰিলো আৰু B দি আমি সংযোগ কৰিছো কৰ্ণ দুডাল সংযোগ কৰিছে সংযোগ কৰি য'ত কটাকটি গৈছে এই বিন্দু আমি কি ল'ম O বিন্দু ল'ব লাগিব এই বিন্দুটোৰ নাম কি আছে O বিন্দু ঠিক আছে O বিন্দুটো ইয়াত O দিছো ঠিক আছে O বিন্দু এটো এটা চাবা আমাক কি দিছে ইয়াতে কি কৰিব লাগে আমাক এতিয়া আমাক কি দিছে এই ত্ৰিভুজ AOB এইটো ত্ৰিভুজ মই ত্ৰিভুজটো যদি ওপৰৰ পৰা যদি দেখাও মোৰ কাৰ পইণ্টটো চাবা এইটো ত্ৰিভুজ AOB এই ত্ৰিভুজটোৰ লগত ওপৰ ত্ৰিভুজ DOC বা COD কিয়ৰ কালিৰ অনুপাতটো আমাক উলিয়াব লাগে ঠিক আছে মই কৰি যাম তোমালোকে চাই গলে হ'ব বৰ বেছি টানো নহয় অকণ মন দিলে হ'ব তো সলিউশনটো লিখিম সলিউশনটো আমাৰ কি লিখিম প্ৰথমে গিভেন বা দিয়া আছে বুলি লিখি লম কি দিয়া আছে যে ABCD এটা ট্ৰেপিজিয়াম ট্ৰেপিজিয়াম ঠিক আছে আৰু কি কৈছে য'ত আমাৰ AB বাহুডাল কে লগত CD বা DC লগত সমান্তৰাল আৰু কি দিছে আমাক AB = কি হৈছে 2CD মানে AB বাহুডাল এই AB বাহুডাল CD তকৈ মানে দুগুণ ডাঙৰ মানে CD ক দুগুণ কৰিলে মানে AB মান হ'ব মানে ঠিক আছে মানে এই ABCD যুগটো যিমান যুগ হ'ব তাৰ দুগুণ ই যদি 5 সেন্টিমিটাৰ যদি হয় ই কিমান হ'ব 10 সেন্টিমিটাৰ তেনেকুৱা আৰু ঠিক আছে এটা যুগটো দিয়া নাই গতিকে আমি এটো বুজিব কাৰণে কৈছো আৰু ৰবা এটো গুছিয়ে গ'ল ঠিক আছে এটা চাবা আমি এটা প্ৰথমে কি কৰিম চাবা এই দুটা ত্ৰিভুজ কিটা কি আমাৰ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ হিটো ত্ৰিভুজ কি
COD এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাতে উলিয়াব লাগে গতিকে আমি কি কৰিলোঁ এই ত্ৰিভুজ দুটাক আমি প্ৰথমে কি কৰিলোঁ আমি সদৃশ বুলি প্ৰমাণ কৰি ল'ম এটা চাবা দেই মই এনেকৈ লিখিম ত্ৰিভুজ AOB আৰু ত্ৰিভুজ CODৰ পৰা হয়নে এই দুটা ত্ৰিভুজৰ পৰা আমি কিবা সমান পাওঁ নেকি চাম দেই এইটো চাই ত্ৰিভুজকেইটা মই যদি আকৌ ওপৰত গহাই দিওঁ তেতিয়া গম পাবাই এটা ত্ৰিভুজ এইটো এইটো AOB টো এডাল হয়নে নহয় নেক্সট ইডাল ত্ৰিভুজ আমাৰ এইটো ত্ৰিভুজ DOC বা COD এইটো ত্ৰিভুজ চাবা দেই এই ত্ৰিভুজকেইটা তোমালোকে ভালকৈ মন দিবা মই জুম কৰি দিছোঁ এই দুটা কোণ কি হয় এইটো কোণ আৰু এইটো কোণ ৰংটা বলাই দিওঁ নেকি দেখিছে এইটো এই কোণটো আৰু এই কোণটো কি হয় আগতে আমি কৰিছোঁৱে এই কোণ দুটা কি হ'ব বিপ্ৰতীপ কোণ মানে কি হ'ব এই কোণটোক এইটো মই কোণ 1 যদি দিওঁ এইটো কোণ যদি 2 দিওঁ কোণ আৰু কোণ 1 2 কি হয় বিপ্ৰতীপ কোণে নহয় মানে সেইটো বিপ্ৰতীপ কোণ আৰু বিপ্ৰতীপ কোণটো সদায় কি হয় সমান হয় আৰু কোণ 1 টো ক'ত আছে কোণ 1 টো আছে DOC ত আছে আৰু কোণ 2 টো আছে AOB ত আছে গতিকে আমি কি লিখিব পাৰোঁ যে আগৰ ৰংটো লৈ লিখোঁ যে এই ত্ৰিভুজ দুটাৰ পৰা আমি কি পাওঁ কোণ AOB সমান কি লিখিব পাৰোঁ কোণ COD কাৰণটো কি আমাৰ এইটো বিপ্ৰতীপ কোণ হয়নে নহয় এটা নেক্সট এটা চাবা এইটো চোৱা মই ভালকৈ দেখাম তোমালোকে মন কৰিবা এইটো চোৱা আমাৰ DC বাহুটো মন কৰিবা দেই DC বাহুটো আৰু আমাৰ AB বাহুটো এই বাহু দুডাল কি হয় এই বাহু দুডাল আমাৰ AB বাহুডাল আমাৰ DC লগত বা CD বা DC লিখিছোঁ কিতাপত আছে DC বুলি DC লগত সমান্তৰাল এতিয়া এই সমান্তৰাল বাহুডাল মই যদি বাহিৰত যদি এনেকৈ যদি আঁকো মন কৰিবা দেই এই দুটা চাবা ওপৰত আমাৰ কি এইটো CD তলত আমাৰ AB আৰু এই দুডাল বাহু সমান্তৰাল এতিয়া এই সমান্তৰাল বাহুত এইডাল কি হ'ব আমাৰ AC ডাল কি হ'ব এডাল কি ছেদক হয় নহয় হয়নে নহয় এটা ট্ৰান্সভাৰ্চ হয়নে নহয় য'ত ছেদক যদি হয় ওপৰৰ বাহু দুটা যদি ওপৰৰ বাহু দুটা যদি এই দুটা বাহু যদি সমান্তৰাল হয় তেতিয়া এই কোণ দুটা কি হ'ব কোৱাচোন এই কোণ দুটা কি হ'ব একান্তৰ অন্তঃকোণ হয়নে নহয় আৰু একান্তৰ অন্তঃকোণবোৰ কি হয় সমান হয় তাৰমানে এই কোণ দুটা ক'ত এইটো কোণ ইয়াত চাবা এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি হ'ব আমাৰ ইয়াৰ যদি নামটো যদি মই 3 যদি দিওঁ ইয়াৰ নাম যদি 4 যদি দিওঁ 3 আৰু 4 কি হয় ইহঁতৰ একান্তৰ অন্তঃকোণ আৰু একান্তৰ অন্তঃকোণবোৰ কি হয় সমান হয় এতেকে কোণ 3 নামটো 4 নামটো কি কোৱাচোন AOB বা BOA তাই ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে কোণ BOA ইজ ইকুৱেল টু এইটো কোণৰ নাম কি আমাৰ DCO নতুবা OCD মই লিখিম যে DCO এইটো ভুল কৰিলোঁ নেকি এইটো BAO হ'ব লাগে BAO তো আমি কি পালোঁ কোণ BAO ইজ ইকুৱেল টু কি পালোঁ কোণ DOC হয়নে নাই এই কাৰণটো কি হ'ব এইটো একান্তৰ অন্তঃকোণ হয়নে নহয় এটা চোৱা ঠিক তেনেকৈ এটা চোৱা এই কোণটো আৰু চোৱা এই কোণটো আৰু এই কোণটো একেই হ'ব কিবা একান্তৰ অন্তঃকোণ হ'ব নাই এই দুটাও সমান হ'ব কিন্তু চোৱা আমি অলৰেডি কি হৈছে দুটা ত্ৰিভুজত কি পালোঁ এতিয়া দুটা ত্ৰিভুজত দুটা কোণ সমান পালোঁ গতিকে আমি বৰ বেছি বিচাৰি থাকিব নালাগে আৰু কাৰণ আমাক সদৃশ বুলি প্ৰমাণ কৰিবহে লাগে গতিকে আমি দুটাই ল'ম আৰু বাকী এইটো ল'লেও ল'ব পাৰা নল'লেও একো নাই গতিকে মই দুটাই লৈছোঁ আৰু দীঘল কৰা নাই আৰু নহ'লে বেছি দীঘল হৈ থাকিব নহয় গতিকে কি হ'ব ABC ত্ৰিভুজ আমি কি পালোঁ কোণ দুটা কোণ সমান পালোঁ গতিকে আমি কি লিখিব পাৰিম যে এতেকে আমি কি লিখিব পাৰিম ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD চৰ্তটো কি হ'ব এংগুল চৰ্ত মতে হ'ল নহয় এতিয়া চোৱা আমি আল্টিমেটলি কি পালোঁগৈ এইখিনি মুচি দিছোঁ আমি কি পালোঁ ত্ৰিভুজ এইটো কিমান কিবা ঘঁহাম আৰু ৰ'বা ত্ৰিভুজ AOB এইটো ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD এইটো ত্ৰিভুজ দুটাক আমি সদৃশ পালোঁ যদি দুটা ত্ৰিভুজ যদি সদৃশ হয় এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতটো কি হ'ব যে সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতৰ লগত সমান তো আমি কি লিখিব পাৰিম যে এৰিয়া অফ কি লিখিব পাৰিম যে ত্ৰিভুজ AOB বাই সেইটো ত্ৰিভুজ কি COD এৰিয়া অফ ত্ৰিভুজ COD ইজ ইকুৱেল টু কি হ'ব সিহঁতৰ অনুৰূপ বাহুবোৰ এটা AB অনুৰূপ বাহু কি CD আমি কি লিখিব পাৰিম যে AB বাই CD স্কোৱাৰ ইজ ইকুৱেল টু কেনেকৈ এতিয়া এইডালৰ অনুৰূপ বাহু কি এইটো হয়নে নহয় এইটো কি হ'ব আমি লিখিব পাৰিম যে আপোনাৰ কি লিখিব পাৰিম BO বাই কি লিখিব পাৰিম যে DO আকৌ ইয়াৰ অনুৰূপ বাহু এইটো আমি লিখিব পাৰিম যে AO বাই কি লিখিব পাৰিম যে CO বুলি লিখিব পাৰিম দুটা এইটো কিবা স্কোৱাৰ হ'বনে ঠিক আছে এতিয়া চোৱা এতিয়া
এতিয়া চাবা এতিয়া চোৱা এৰিয়া অফ আমাক কি লৈছে অনুপাত উলিয়াব কৈছে নহয় এৰিয়া অফ ত্ৰিভুজ এ অ' বি আৰু এৰিয়া অফ ত্ৰিভুজ চি অ' ডি এতিয়া চোৱা আমি কোনটো ল'ম আমাক এ বি আৰু চি ডি মানে আমাক দিয়া আছে চোৱা এতিয়া আমাক গিভেনো চাবা এইটো কিবা এটা দিয়া আছে হয়নে নহয় গতিকে চাবা আমি কি লিখিম এই বাকীকেইটা বাদ দিম আমি প্ৰথমে লিখি ল'ম এৰিয়া অফ এ অ' বি বাই এৰিয়া অফ চি অ' ডি ইজিকেল আমি কি লিখিম এইটোকে ল'ম যে এ বি বাই চি ডি স্কোৱাৰ এটা চাবা এতিয়া আচল কথালৈ আহিছোঁ এৰিয়া অফ এ অ' বি বাই এৰিয়া অফ চি অ' ডি ইজিকেল চোৱা এতিয়া আমাৰ গিভেনটো চোৱাচোন আমাক কি দিয়া আছে যে এ বি মানটো কি দিয়া আছে এ বি মানটো আমাক দিয়া আছে টু চি ডি দিয়া আছে গতিকে আমি এ বি জেগাত কি লিখিব পাৰোঁ যে টু চি ডি আমি লিখিব পাৰোঁ বাই চি ডি হোল স্কোৱাৰ হৈছেনে এতিয়া চোৱা এতিয়া চাবা এই চি ডি কেঞ্চেল হ'ব তো থাকিব কি আমাৰ এৰিয়া অফ এ অ' বি বাই এৰিয়া অফ চি অ' ডি ইজিকেলি কি হ'ব আমাৰ 2/1 হোল স্কোৱাৰ হয়নে এতিয়া আকৌ ইয়াত জেগাৰ অভাৱ হৈছিলে জেগাটো উলিয়াই ল'লোঁ এতিয়া চোৱা আমি কি পালোঁ এৰিয়া অফ ৰ'বা এৰিয়া অফ এ অ' বি বাই এৰিয়া অফ চি অ' ডি ইজিকেলি কি হ'ব এইটো স্কোৱাৰ কৰিলে হ'ব 2 স্কোৱাৰ মানে কি 4 আৰু 1 স্কোৱাৰ মানে কি হ'ব 1 হয়নে নহয় এতিয়া কি চোৱা এতিয়া কি পালোঁ অনুপাতটো কি পালোঁ যে এই দুটা ত্ৰিভুজ এ অ' বি আৰু চি অ' ডি অনুপাত কি মানে ত্ৰিভুজ এনেকৈ লিখা এই মানে বাইমান অনুপাত হয়নে নহয় ত্ৰিভুজ এ অ' বি অনুপাত ত্ৰিভুজ চি অ' ডি অনুপাত আমি কি পালোঁ 4:1 তো আমাৰ উত্তৰ কিমান হ'ব আমাৰ অনুপাতে উলিয়াব কৈছিলে ৰেচিঅ' উলিয়াব কৈছিলে তো ত্ৰিভুজ এ অ' বি আৰু ত্ৰিভুজ বি অ' চি কালিৰ অনুপাত কি হ'ব 4:1 যিহেতু কালিৰ বুলি কৈছিলে নে গতিকে আমি ইয়াতে লিখি দিম এনেকৈ ইয়াতে কালি এইটো লিখি দিম এৰিয়া অফে লিখিব লাগিব এনেকৈ দিব লাগিব এৰিয়া অফ ত্ৰিভুজ এ বি চি অনুপাত এৰিয়া অফ ত্ৰিভুজ চি অ' ডি ইজিকেলি কিমান 4:1 এইটো হৈছে আমাৰ আনচাৰ ঠিক আছে এবাৰ চাই লোৱা ওপৰৰ পৰা এইটো আমাৰ চিত্ৰটো আছিলে ওপৰ চিত্ৰটো তোমালোকে আঁকি ল'বা ঠিক আছে ইয়াতে আমাৰ গিভেনবোৰ দিছে গিভেনটো এ বি চি ডি এটা ট্ৰেপিজিয়াম আছিলে এ বি য'ত এ বি সমান্তৰাল ডি চি য'ত আৰু দিছিলে যে আমাক যে এ বি মানটো বোলে এ বি ইজিকেলটো এ বি মানটো 2 অফ ডি চি ডি মানে চি ডিৰ দুগুণ মানে ঠিক আছে এটা আমি প্ৰথমে কি কৰিলোঁ এ অ' বি আৰু ডি অ' চি কি কৰিলোঁ সমান্তৰাল বুলি প্ৰমাণ কৰিলোঁ সমান্তৰাল বুলি হোৱাৰ লগে লগে কি হ'ব সিহঁতৰ কালিৰ অনুপাতবোৰ কি হৈ যাব যে কালিৰ অনুপাতবোৰ কি হ'ব সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গৰ অনুপাতৰ লগত সমান হ'ব গতিকে আমি এইদৰে লিখিলোঁ বাকী আমাৰ মানবোৰ বহাইলোঁ আমি কৰিলোঁ লাষ্টত কি পালোঁগৈ 4:1 পালোঁ এতিয়াকে এৰিয়া অফ ত্ৰিভুজ এ অ' বি অনুপাত এৰিয়া অফ ত্ৰিভুজ চি অ' ডি চিকি লিখিব 4:1 এইটো হৈছে আমাৰ আনচাৰ ঠিক আছে নেক্সট প্ৰশ্ন এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কৈছে যে চিত্ৰ 6.44ত একে ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা ত্ৰিভুজ যদি এ ডি এ বি চিক অ' বিন্দু ছেদ কৰে তেন্তে দেখুৱাব কৈছে যে মানে এৰিয়া অফ ত্ৰিভুজ এ বি চি বাই এৰিয়া অফ ত্ৰিভুজ ডি বি চি ইজিকেল টু এ অ' বাই ডি অ' বুলি আমাক দেখাবলৈ কৈছে ঠিক আছে এইটো বৰ আমাৰ দৰকাৰী প্ৰশ্ন হয় তোমালোকে ভালকৈ চাবা এইটো প্ৰশ্ন মাজে মাজে পৰীক্ষাত আহি থাকে তোমালোকৰ এইটো যদি পাৰা তোমালোকে এইটো ইম্পৰ্টেণ্ট বুলি টিক মাৰ্ক এটা দি থবা দেই এই প্ৰশ্নটো মাজে মাজে আহে কেতিয়াবা আকৌ এই প্ৰশ্নটোত প্ৰশ্ন ইয়াতে ছবিটো দিয়া আছে বাৰু কেতিয়াবা ছবিও দিয়া নাথাকে তোমালোকে ছবিটো নিজেই আঁকিবলগীয়া হ'ব পাৰে এতিয়া চাওঁ সলিউশ্যনটো যাওঁ সলিউশ্যনত আমি প্ৰথমে কি আমি গিভেনটো লিখি ল'ম গিভেন কি দিয়া আছে যে ত্ৰিভুজ কি এ বি চি আৰু ত্ৰিভুজ ডি বি চিৰ এটাই ভূমি নহয় এটাই ভূমি যাৰ নামটো হৈছে আমাৰ এইটো কি একে ভূমি কি বি চি ঠিক আছে এটা নেক্সট উলিয়াব লাগে আমাক উলিয়াব লাগে কি টু প্ৰুফ মানে প্ৰমাণ কৰিব লাগে টু প্ৰুফ এৰিয়া অফ এ বি চি সদৃশ এৰিয়া অফ ডি বি চি ইজিকেল লিখিব লাগে এ অ' বাই ডি অ' বুলি আমাক প্ৰমাণ কৰিব লাগে এইখিনি আমি লিখিলোঁ বিশেষ সূত্ৰখিনি আমি লিখি ল'লোঁ যিখিনি বস্তু দৰকাৰ আমি লিখিলোঁ চাবা এতিয়া নেক্সট আমি এটা চাবা এই বস্তু আমাক প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ত্ৰিভুজৰ কালি যিটো আমি আগতে পাই আহিছোঁ ত্ৰিভুজৰ কালি আছিলে কি আছিলে মানে এৰিয়া অফ ট্ৰাইংগলটো কি আছিলে ত্ৰিভুজৰ কালি আমাৰ ফৰ্মুলা আগতে কি পাইছিলোঁ ইজিকেল হৈ আছে হাফ ইনটু বেছ ইনটু হাইট মানে অসমীয়াত এইটো হাফ ইনটু ভূমি পূৰণ উচ্চতালৈ আমি
এই ফৰ্মুলাটো আমি এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম এতিয়া চোৱা আমাক ভূমি দিয়া আছে ভূমি আমাক কি দিছে ভূমি BC বুলি কোৱাই আছে এটা আমাৰ ইয়াতে কি হয় উচ্চতা নাই চোৱা এই ত্ৰিভুজটো এটা মন কৰিবা ভালকে ত্ৰিভুজ কেইটা কোন কথা কৈছে ত্ৰিভুজ ABC এইটো ABC এইটো ত্ৰিভুজ হয় না এই ত্ৰিভুজটো আমাক কি আছে ভূমি কৈছে কি BC বুলি কৈছে কিন্তু এটা চোৱা এই ফৰ্মুলা যেটা আমি লগাব ত্ৰিভুজৰ কালি ফৰ্মুলা যেটা লগাব যাম তাতে আমাক ভূমিটো দিছে আমাকতো উচ্চতা লাগিব আৰু চোৱা ওডালটো উচ্চতা বুলি আমাক কোৱা নাই তো যদি নকওঁ আমিতো উচ্চতা বুলি নিজে মানি ল'ব নোৱাৰোঁ গতিকে কি কৰিব আমি উচ্চতা এইটো কি কৰিম আমি উচ্চতাটো আমি অংকন কৰি আঁকি ল'ম ঠিক আছে ABC ত্ৰিভুজৰ আমি এটা উচ্চতা আঁকি ল'ম ঠিক আছে ইয়াতে নামটো দিম মই যেনিবা দিছোঁ দিছোঁ কি দিছোঁ এইটো নাম গতিকে এইডাল উচ্চতা হ'লে এইটো কিমান ডিগ্ৰী হ'ব তোমালোকে জানা নহয় এইটো হ'ব 90 ডিগ্ৰী হ'লে উচ্চতা হয় নে নহয় তো এইডাল আমি কি এনেকৈ অংকন কৰি ল'ম যে কি হ'ব উচ্চতা কাৰ ভূমি BC মানে ত্ৰিভুজ ABCৰ উচ্চতা হ'ব ঠিক তেনেকৈ এটা নেক্সট ত্ৰিভুজটো কি আছিল আমাৰ BDC ত্ৰিভুজৰো ইয়াতে ভূমি দিয়া আছে ভূমিটো একে কৈছে না BC বুলি কৈছে না ইয়াত চোৱা BC কাৰ ভূমি বুলি কৈছে ABC আৰু DBC গতিকে এই BC এই ত্ৰিভুজটোৰ কি হ'ব এই ত্ৰিভুজটোৰ ভূমি গতিকে ইয়াতে ভূমিটো পালোৱে কিন্তু আমি ইয়াতে উচ্চতা লাগিব নহয় গতিকে ADটো আমি OD আমি উচ্চতা বুলি ক'ব নোৱাৰোঁ সেইকাৰণে ক'ব নোৱাৰোঁ কাৰণ ইয়াতে আমাৰ এইটো 90 ডিগ্ৰীও নহয় বা আমাক উল্লেখো কৰা নাই যে এইটো উচ্চতা বুলি গতিকে আমি কি কৰিম ইয়াতো আমি এটা অংকন কৰি ল'ম উচ্চতা অংকন কৰি ল'ম DF বুলি ঠিক আছে যদি এইটো 90 ডিগ্ৰী হয় নে নহয় উচ্চতা আমি এনেকৈ দুটা ত্ৰিভুজতে অংকন কৰি ল'ম এতিয়া আমি ইয়াতে কি দেখিম অংকনটো কৰি ল'ম অংকনটো কৰিম নহয় গতিকে আমি ইয়াতে অংকন কৰিলোঁ যেতিয়া আমি কি কৰিম অংকন বুলি কৈ পিনি লিখিম যে কি লিখিল যে এইডাল কি উচ্চতা নাই উচ্চতা কি কয় আমি এইটো কয় পাৰপেণ্ডিকুলাৰ বুলি কয় লম্ব বুলি কয় গতিকে পাৰপেণ্ডিকুলাৰ BC আৰু কি লিখিম আৰু লিখিম যে এইটো কি DF এইটো F দে এইটো Fটো অকণ দেখিবলৈ বেয়া হৈছে ন DF পাৰপেণ্ডিকুলাৰ কি BC অংকন কৰা হ'ল ঠিক আছে এটা চাবা এতিয়া আমি চাবা এটা ত্ৰিভুজ এৰিয়া অফ ত্ৰিভুজ এইটো কি ত্ৰিভুজ এৰিয়া অফ ত্ৰিভুজ ABC আমি যদি এনেকৈ যাওঁ কালি অফ ত্ৰিভুজ এৰিয়া অফ ত্ৰিভুজ ABC বাই এৰিয়া অফ ত্ৰিভুজ চোৱা DBC এৰিয়া অফ ত্ৰিভুজ DBC ইজিকেলি কি হ'ব সেইটো মই এইটো ফৰ্মুলা যদি ব্যৱহাৰ কৰোঁ ত্ৰিভুজ ABC ফৰ্মুলা কি হ'ব হাফ ইনটু ভূমি মানে কি ইয়াৰ ভূমি কি BC গতিকে BC লিখিব লাগিব কাৰণ কিতাপতে আমাক দিয়া আছে যে ABC ত্ৰিভুজৰ ভূমি BC আৰু DBC ত্ৰিভুজৰ ভূমি BC গতিকে ইয়াৰ ভূমি মানটো কি হ'ব BC হ'ব ইনটু আমাৰ এতিয়া চোৱা উচ্চতা যিটো এইমাত্ৰ আমি যে আঁকিলোঁ উচ্চতাটো কি হয় নে নহয় আমি লিখিম এইটো বুলি লিখিম ঠিক আছে ঠিক তেনেকৈ এৰিয়া অফ ত্ৰিভুজ DBC কি হ'ব হাফ ইনটু ইয়াৰ ভূমি কি DBCৰ ভূমিও BC বুলি লিখা আছে দিয়া আছে গতিকে BC লিখিম ইনটু ইয়াৰ উচ্চতাটো কি হ'ব চোৱাচোন DF কি হ'ব আমাৰ DF ঠিক আছে এটা চাবা ইয়াতে আমাক কিছুমান সমান আছে যিবোৰ কাটাকাটি যাব BC আছে ইয়াতে BC গতিকে BC কেনসেল হাফ কেনসেল আলটিমেটলি আমাৰ থাকিলে কি এৰিয়া অফ ত্ৰিভুজ ABC বাই এৰিয়া অফ ত্ৰিভুজ DBC ইজিকেলি কি হ'ব AE বাই DF ঠিক আছে এইটো আমি একদম ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিম এটা চোৱা আমাকতো প্ৰমাণ কৰিব কি কৈছে এৰিয়া অফ ত্ৰিভুজ ABC ইজিকেলি এৰিয়া অফ ত্ৰিভুজ DBC এটা চোৱা ABC ত্ৰিভুজ আৰু DBC ত্ৰিভুজক ইকুৱেল কি প্ৰমাণ কৰিব লাগে যে AO বাই এইটো চোৱা মই চাবা দেই মন কৰিবা এই ত্ৰিভুজটো নাই ত্ৰিভুজটোৰ লগত সমান কি হ'বলৈ এইডাল বাহু আৰু AO বাই DO গতিকে যদি মই চোৱা আমি কি কৰিব লাগে যে AO বাই DO বুলি প্ৰমাণ কৰিব লাগে হয় নে নহয় AO লিখি দিওঁ তো চোৱা মই যদি A ইজ ইকুৱেল টু যদি D চোৱা আমি এইমাত্ৰ পাইছোঁ কি এৰিয়া অফ ত্ৰিভুজ ABC বাই এৰিয়া অফ ত্ৰিভুজ DBE ইজ ইকুৱেল টু AE বাই DF বুলি পালোঁ ঠিক আছে এতিয়া যদি মই যদি AE বাই DF ইজ ইকুৱেল টু AO বাই DO যদি প্ৰমাণ কৰি দিব পাৰোঁ তেতিয়া মই কি লিখিব পাৰিম যে এৰিয়া অফ ত্ৰিভুজ ABC বাই এৰিয়া অফ ত্ৰিভুজ DB ইজ ইকুৱেল টু AE বাই DF জেগাত কি লিখিব পাৰিম যদি সমান যদি প্ৰমাণ কৰিব পাৰোঁ তো ইয়াৰ জেগাত আমি কি লিখিব পাৰিম AO বাই DO বুলি লিখিব পাৰিম নাই গতিকে এইটোক আমি এটা এনেকৈ প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম এতিয়া দুটা ত্ৰিভুজ ল'ম চাবা ত্ৰিভুজ দুটা হৈছে এইটো ত্ৰিভুজ চাবা দেই AEO এইটো ত্ৰিভুজ মন দিবা ৰংটো বলাই যদি আঁকো চাবা এইটো ত্ৰিভুজ AEO এই ত্ৰিভুজটো আৰু মই এইটো ত্ৰিভুজ ল'ম DOF বা DFO এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজক মই কি কৰিম সদৃশ বুলি এটা প্ৰমাণ কৰিম চাবা দেই একদম সহজ সদৃশ বুলি প্ৰমাণ কৰিবলৈ এইটো ত্ৰিভুজ চাবা এটা চা মই কি কৰিম অকণমান এনেকৈ কৰি লিখিছোঁ আৰু ইয়াতে
এইটোতো নাই, এটা আমি প্ৰমাণ কৰিব গৈ আছোঁ নহয়। এনেকৈ লিখিম ত্ৰিভুজ, ৰংটো ৰ'বা, ৰংটো আগতো ৰংটোৱে লিখোঁ। ত্ৰিভুজ কি লিখিম AEO, ত্ৰিভুজ AEO, আৰু সিটো ত্ৰিভুজ আমাৰ কি, সিটো ত্ৰিভুজ আমাৰ DFO, ত্ৰিভুজ দিব লাগিব ন, ত্ৰিভুজ DFOৰ, এইটো নালাগে ন, এইটো নালাগে, এইটো ফ'ৰ পৰা, ঠিক আছে। বেছি সৰু হৈছে নে ধৰিব নিশ্চয় পাৰিছা, অকণমান ওপৰ লৈ যাওঁ এইটো ন, অকণমান ওপৰ লৈ যাওঁ। আমি কি কোন দুটা ত্ৰিভুজ লৈছোঁ AEO, ৰ'বা AEO, এইফালে কি ত্ৰিভুজ কি আমাৰ DFO, ত্ৰিভুজকেইটা আকৌ চাই লওঁ ইয়াতে, ত্ৰিভুজ মই মোৰ কাৰ্চাৰটো চাবা, মানে পইণ্টত চাবা AEO এইটো ত্ৰিভুজ আৰু DFO এই দুটা ত্ৰিভুজ, এই দুটা ত্ৰিভুজত চোৱা এই কোন দুটা কি হয় চোৱাচোন, এই কোন দুটা বিপ্ৰতীপ কোণ হয়নে নহয়, মানে সেইটোৰ লগত ভাৰ্টিকেলি অপজিট এংগুল হয়নে নহয়, গতিকে কোন দুটা বিপ্ৰতীপ কোণবোৰ সমান হয়, গতিকে মই কি লিখিম, এই কোণটোৰ নাম কি হ'ব AOE, AOE কোণটো আমাৰ AEO ত্ৰিভুজত আছে, ঠিক তেনেকৈ DOF বা FOD কোণটো ক'ত আছে DFO ত্ৰিভুজত আছে, আৰু এই ত্ৰিভুজ কোণ দুটা সমান, গতিকে মই কি লিখিব পাৰিম ইয়াতে কোণ, চাবা কোণ AOE ইজ ইকুৱেল টু কোণ কি লিখিব পাৰিম যে DOF, এই দুটা কি হয় আমাৰ বিপ্ৰতীপ কোণ, ঠিক আছে। এতিয়া নেক্সট চোৱা, ইয়াত আৰু এটা বস্তু চোৱা, এইখিনি মই মুচি দিছোঁ দেই, ত্ৰিভুজটো জুম কৰি দিছোঁ, গম পাই পাবা, এইটো মুচি দিছোঁ, নহ'লে বেছি লেতেৰা দেখিছে নহয়। এতিয়া চোৱা এই কোণটো কিমান, চোৱা ভালকৈ মন দিয়া, মই য'ত ক'লা দাগ য'ত পৰিছে এইটো, এই কোণটো কিমান 90 ডিগ্ৰী হয়নে নহয়, আৰু এই কোণটো কিমান, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হ'ব নাই, কাৰণ এইটো কি হয় এটা লম্ব হয়, লম্ব হ'লে এইটো কোণ কি হয় 90 ডিগ্ৰী হয়নে নহয়। আৰু চোৱা এই কোণটো আছে ত্ৰিভুজ DFOত আছে, আৰু এই কোণটো 90 ডিগ্ৰী কোণটো আছে DEOত আছে, গতিকে দুটা কোণ সমান, গতিকে আমি কি লিখিব পাৰিম যে কোণ AOE ইজ ইকুৱেল টু কি লিখিব পাৰিম কোণ DFO, কিয়, কাৰণ আমি অংকনে এনেকুৱা কৰিছোঁ যে এইটো লম্বকে অংকন কৰিছোঁ নাই, গতিকে লম্বকে অংকন কৰিলে কোণবোৰ কিমান হয় 90 ডিগ্ৰী হয়, পাৰপেণ্ডিকুলাৰকৈ অংকন কৰিছোঁ, গতিকে আমি লিখিম, ওলাই আছে ৰ'বা, আমি লিখিম যে AEO ইজ ইকুৱেল আমি কি লিখিম যে DFO, কিয় এইটো 90 ডিগ্ৰী, এটা কেনেকৈ লিখিম, এইটো আমাৰ অংকনৰ পৰা লিখিলে হ'ব, নতুবা তোমালোকে এইটো লিখিবা যে মানে AE পাৰপেণ্ডিকুলাৰ BC, DE পাৰপেণ্ডিকুলাৰ BC, পাৰপেণ্ডিকুলাৰ মানে লম্ব মানে AE লম্ব BC, DF লম্ব BC, এনেকৈ লিখিলেও হ'ব, বা অংকনৰ পৰা লিখিলেও হ'ব। এতিয়া চোৱা দুটা ত্ৰিভুজ লৈছিলোঁ, ত্ৰিভুজকেইটা আছিলে AEO আৰু ত্ৰিভুজ DFO আছিলে, সিহঁতে কি পালোঁ, দুটা আমাৰ তাৰে দুটা কোণ আমি সমান পালোঁ, এতিয়া আমি কি লিখিব পাৰিম ত্ৰিভুজ AEO সদৃশ ত্ৰিভুজ DFO, চৰ্তটো কি হ'ব কোণ চৰ্ত মতে, তো ইমানলৈকে ঠিকে আছে। এতিয়া নেক্সট মই এই চিত্ৰটো অকণমান তললৈ লৈ আনিছোঁ, যাতে বাৰে বাৰে চাবলগীয়া হৈছেতো, এতিয়া মই চিত্ৰটো তললৈ কপি কৰি লৈ আনিছিলোঁ, এতিয়া এবাৰ ইয়াতে চালে হৈ যাব। এতিয়া এইমাত্ৰ আমি কি প্ৰমাণ পালোঁ যে ত্ৰিভুজ, এইটো ত্ৰিভুজ ন AEO, এইটো ত্ৰিভুজ, আকৌ ইয়াৰ ওপৰত আকৌ ঘঁহাই দিছোঁ, ত্ৰিভুজ AEO এইটো ত্ৰিভুজ, আৰু সেইটো ত্ৰিভুজ কি DFO, এই ত্ৰিভুজটোত আমি কি পালোঁ সদৃশ বুলি আমি পালোঁ। আৰু চোৱা আমি আগতে পাই আহিছোঁ, আগৰ এক্সাৰচাইজবোৰ পঢ়ি আহিছোঁ যে দুটা ত্ৰিভুজ যদি সদৃশ হয় তাৰ তেন্তে কি হ'ব অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ কি হ'ব সমান হ'ব। এতিয়া আমি কি লিখিব পাৰিম যে ইজ ইকুৱেল টু, ৰ'বা ৰংটো ফলাই লৈছোঁ, ইজ ইকুৱেল আমি কি লিখিব পাৰিম অনুৰূপ বাহু, চোৱা AE লগত এই অনুৰূপ বাহু কি হ'ব DF হ'ব, আমি কি লিখিম যে AE বাই দুটা ত্ৰিভুজ সদৃশ, গতিকে অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হ'ব, তো লিখি পাৰিম যে AE বাই এই অনুৰূপ বাহু কি DF ইজ ইকুৱেল টু, আকৌ চাবা ইজ ইকুৱেল কি লিখিব পাৰিম AD অনুৰূপ বাহু কি DO হয়নে নহয়, লিখিব পাৰিম যে AD বাই D নহয় নে, এইটো AO হে, AO বাই DO লিখিব পাৰিম, ইজ ইকুৱেল টু আকৌ নেক্সট সেইটো কি আমাৰ FO বাই কি হ'ব EO হ'ব, আমি লিখিম যে EO বাই FO লিখিব পাৰিম। কিয় লিখিব পাৰিছোঁ, আকৌ কৈছোঁ যে এই ত্ৰিভুজ AEO সদৃশ ত্ৰিভুজ DFO হয়, সেইবাবে আমাৰ কি হয় যে দুটা ত্ৰিভুজ যদি সদৃশ হয় তেন্তে তাৰ অনুৰূপ বাহুবোৰ অনুপাতবোৰ সমান হয়। এতিয়া চোৱা, এতিয়া আমি ইয়াতে কি পালোঁ, এই দুটা চোৱাচোন, আমি কি পালোঁ যে AE বাই DF ইজ ইকুৱেল কি পালোঁ AO বাই DO। এতিয়া চোৱা ইকুৱেশ্যন 1টো চোৱাচোন, ইকুৱেশ্যন 1টো চোৱা, ইকুৱেশ্যন 1টো এইটো চোৱা,
আমাৰ ইকুৱেশ্যন 1টো কি হয় ইকুৱেশ্যন 1টো কি হয় এৰিয়া অফ ত্ৰিভুজ এ বি চি ইজ ইকুৱেল টু এৰিয়া অফ ত্ৰিভুজ ডি বি চি হয়নে ইজ ইকুৱেল টু কি পাই থৈছোঁ আমি যে এ ই বাই ডি এফ হয়নে নহয় চোৱাচোন এ ই বাই ডি এফ পাই থৈছোঁ হয়নে নহয় এতিয়া এই চিটটোত আমি এটা মুচিলেও হ'ব পাই থৈছোঁনে এইটো লিখিবা যে 1ৰ পৰা আৰু ইয়াক তোমালোকে নাম দিয়া এইটো 2 বুলি নাম দিয়া এইটো 2 বুলি নাম দিয়া এতিয়া চাবা এইটো ওলাই আছে এটা চোৱা এতিয়া চোৱা এ ই বাই ডি এফ ইকুৱেল কি পালোঁ এ অ' বাই ডি অ' এতিয়া আমি এই এ ই বাই ডি এফৰ জেগাত কি লিখিব পাৰোঁ এ অ' বাই ডি অ' লিখিব পাৰোঁ এতেকে লাষ্টত লিখা আৰু দেই জেগাটো অকণমান অসুবিধা হৈছে হ'লে লিখি দিছোঁ আৰু এতেকে এৰিয়া অফ এ বি চি বাই এৰিয়া অফ ডি বি চি ইজ ইকুৱেল টু আমি এতিয়া এ ই বাই ই এফৰ জেগাত কি লিখিব পাৰিম যে এ ই বাই ডি এফৰ জেগাত কি লিখিব পাৰিম যে এ অ' বাই ডি অ' এইটো ক'ব লিখিব পাৰোঁ আমি 2ৰ পৰা তো আমাক এইটোৱে প্ৰমাণ কৰিব লাগে তো হেন্স প্ৰুফ ঠিক আছে নিশ্চয় বুজিব পাৰিছা এইখিনি চাই লোৱা প্ৰথমবাৰ দেখাই দিছোঁ আকৌ থ্ৰুতে কৈ দিছোঁ বাৰু আমাক কি দিছিলে যে আমাক যে এটা চতুৰ্ভুজত কিমান চতুৰ্ভুজটো এ বি চি ডি আছিলে তাতে এ বি চি আৰু এ ডিডালে অ' বিন্দুত কাটিছে আৰু কি কৈছে বি চিডাল ত্ৰিভুজ এ বি চি আৰু ডি বি চিৰ একে ভূমি বুলি কৈছে ঠিক আছে এটা আমাক প্ৰমাণ কৰিব লাগে যে কালি অফ মানে এৰিয়া অফ ত্ৰিভুজ এ বি চি বাই কালি অফ এৰিয়া অফ ত্ৰিভুজ ডি বি চি ইজ ইকুৱেল টু এ অ' বাই ডি অ' বুলি প্ৰমাণ কৰিব লাগে তো প্ৰথমতে আমি কি কৰিলোঁ আগৰ যিটো ফৰ্মুলা আমি যিটো আগতে সৰুতে পাইছোঁ যে ত্ৰিভুজৰ ফৰ্মুলাটো কি কালি ইকুৱেল টু কি হাফ ইনটু বেছ ইনটু হাইট বা হাফ ইনটু ভূমি পূৰণ ভূমি পূৰণ উচ্চতা এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি প্ৰথমে কি কৰিলোঁ দুটা ত্ৰিভুজৰ কি অনুপাত ল'লোঁ ত্ৰিভুজ দুটা কি আছিলে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি বি চি হয় নহয় ডি বি চিৰ অনুপাত ল'লোঁ তাৰ ফৰ্মুলা বহাইলোঁ হাফ ইনটু ভূমি একে বি চি ইনটু এ উচ্চতাটো আমি আঁকি ল'লোঁ ইয়াতে এ অংকন কৰি ল'লোঁ ঠিক তেনেকৈ হাফ ইনটু বি চি ইনটু ডি বাকী কটাকটি থাকিলে তো আমাৰ কি কৰিলোঁ কি পালোঁ আমি এৰিয়া অফ ত্ৰিভুজ এ বি চি ইকুৱেল টু এৰিয়া অফ ত্ৰিভুজ ডি বি চি ইজ ইকুৱেল টু কি পালোঁ এ ই বাই ডি এফ পালোঁ হ'ল এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ এইটো দিব নালাগে হ'ল এ ই বাই ডি এফ পালোঁ নেক্সট আমি কি কৰিলোঁ দুটা ত্ৰিভুজ ল'লোঁ ত্ৰিভুজকেইটা কি আছিলে এ ই অ' আৰু ত্ৰিভুজ ডি এফৰ পৰা আমি কি কৰিলোঁ দুটা ত্ৰিভুজক কি কৰিলোঁ আমি সদৃশ বুলি দেখাই দিলোঁ এটা সদৃশ দেখাই দিয়াৰ লগে লগে কি হ'ব সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হৈ যাব গতিকে অনুৰূপ বাহু কি এৰ অনুৰূপ বাহু ডি এফ তো দুটাক অনুপাত ল'লোঁ ইজিকেলটো কি হ'ব এৰ অনুৰূপ বাহু ডি অ' গতিকে দুটাৰ অনুপাত ল'লোঁ গতিকে সমান হৈ গ'ল ইজিকেলটো ই অ' বাই এফ অ' গতিকে আমাৰ এই দুটা ল'লোঁ এতিয়া এই দুটা ল'লোঁ যিটো দৰকাৰ সেইটোৱে লৈছোঁ আৰু এ ই বাই ডি এফ ইজিকেলটো কি পাইছোঁ এ অ' বাই ডি অ' পাইছোঁ এতিয়া চোৱা আমি ইকুৱেশ্যন 1ত কি পাই থৈছোঁ যে এৰিয়া অফ ত্ৰিভুজ এ বি চি বাই এৰিয়া অফ ত্ৰিভুজ ডি বি চি ইজিকেলটো এ ই বাই ডি এফ আকৌ এইমাত্ৰ আমি পাই আহিলোঁ যে এ ই বাই ডি এফ ইজিকেলটো এ অ' বাই ডি অ' গতিকে এইটোত আমি কি কৰিলোঁ এ ই বাই ডি এফৰ জেগাত এ অ' বাই ডি অ' লিখিলোঁ এইটোৱে আমাক প্ৰমাণ কৰিব লাগে কৈছিলে এইটোকে আমি প্ৰমাণ কৰিলোঁ ঠিক আছে এতিয়া আমি এইটো প্ৰশ্ন আমি ইয়াতে এইটো এক্সাৰচাইজটো আমি ইয়াতে এৰিছোঁ নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4, 5, 6 কৰিম আৰু তাৰপিছত 7, 8, 9 আমি তিনিটা ভাগত ভাগ কৰি গোটেই এক্সাৰচাইজটোৰ প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি ইয়াতে এৰি দিছোঁ ভিডিঅ'টো যদি ভাল পালা প্ৰশ্ন উত্তৰবোৰ যদি সমাধানবোৰ যদি ভাল পাইছা লাইক এটা কৰি দিবা যদি কিবা যদি সলনি কৰিব লাগে বা ঠিক কৰিব লাগে সেইখিনি কমেণ্ট বক্সত পাৰিলে জনাই দিবা মই নিজকে ঠিক কৰিব চেষ্টা কৰিম যিহেতু এইবোৰ প্ৰথম কৈ চাইছোঁ আগতে এইবোৰ অংকটো পঢ়াই থাকোঁ ব্লেকবৰ্ডত খালি মানে এনেকৈ ইউটিউবত ভিডিঅ' আকাৰে কৰি পোৱা নাই প্ৰথম কৈছোঁ তোমালোকে যদি কিবা এটা যদি সাল সলনি কৰিবলগীয়া আছে তেন্তে জনাবা ঠিক আছে আৰু ইমানখিনি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আকৌ লগ পাম ধন্যবাদ